Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আজি এটা বহুত ইম্পৰ্টেন্ট টপিকৰ ওপৰত আমি কথা পাতিম যিটো বহুত বেছি দৰকাৰ আপোনালোকে এই কথাখিনি জনাটো যিমান দিন প্ৰিপাৰেচন কৰিছে যিমান পঢ়িলে যিমান কষ্ট কৰিলে সকলোখিনি বস্তু মাত্ৰ 3 ঘণ্টা সময়ৰ ভিতৰত আপোনালোকে প্ৰমাণ কৰি দেখাব লাগিব কিমান জানে আৰু সেই প্ৰমাণটো যদি কৰিব নোৱাৰে আপুনি ইমান দিন কি পঢ়িছিলে কি নাই পঢ়া সেইবোৰ কোনেও বিশ্বাস নকৰে। সেই 3 ঘণ্টাত আপোনাৰ কিমান পাৰফৰমেন্স পৰীক্ষাৰ দিনাখন সেইটোৰ ওপৰত ডিপেন্ড কৰিব। গতিকে আমাৰ গোটেই প্ৰিপাৰেচনৰ সময়টো কোনোবা এবছৰ 1.5 বছৰ 6 মাহ যিমান কৰিছে সেইটো এফালে আৰু এফালে এই 3 ঘণ্টাটো কিন্তু এই 3 ঘণ্টাটো অকলে বহুত বেছি ইম্পৰ্টেন্ট বাকি আগৰ সময়খিনিত কিয় কাৰণ এই 3 ঘণ্টাটো আপুনি যি কৰিব তাৰ ওপৰতে ডিপেন্ড কৰিব আপোনাৰ ৰিজাল্টটো আৰু বহুত ষ্টুডেণ্টক দেখা পাওঁ বহুতে নাৰ্ভাছ হয় পৰীক্ষাক লৈ পেলাই বহুতে নাজানে কেনেকৈ এখন পেপাৰ এটেম্প্ট কৰিব লাগে কোনখিনি বস্তু আগত কৰিব লাগে কোনটো পিছত কৰিব লাগে কোনবিলাক এনেকুৱা কুৱেশ্যন থাকে যিবিলাক আমি এডিট হৈ যাব লাগে বেছি লাগি থাকিব নালাগে ঠিক আছে কোনটো সেকশনত কিমান মাৰ্কস দিব লাগে জিকে কিমান টাইম দিব লাগে জিকে কিমান টাইম দিব লাগে মেথছত কিমান টাইম দিব লাগে এইবিলাক কথা বহুতেই নাজানে আৰু সেই কাৰণে এই টপিকটোৰ ওপৰত ভিডিঅ' বনাবলৈ বহুত বেছি কুৱেশ্যনছ মই পাইছিলোঁ বহুত দিনৰ পৰা সো মই ভাবিলোঁ পৰীক্ষালৈ বহুত দিন এতিয়া যেহেতু নাই সোনকালে কথাখিনি মই কৈ দিওঁ ঠিক আছে অবভিয়াছলি এই গোটেই যিখিনি বস্তু আছে এইখিনি আপোনালোকে পৰীক্ষা যিটো পৰীক্ষা দিবগে সেই 3 ঘণ্টাৰ সেই 3 ঘণ্টা পৰীক্ষাটো পৰীক্ষা দিনাখন দিয়াৰ আগতেই তেনেকুৱা এটা এনভাইৰনমেণ্টত যদি আপুনি আগতেই প্ৰেক্টিছ কৰি যায় সেইটো বেছি বেটাৰ যেটো আমি মক টেষ্টৰ কথা বাৰে বাৰে কৈ থাকোঁ সেইটো কথা বাৰু মই লাষ্টত ক'ম আগতে ক'লে বহুতে বেয়া পায় মক টেষ্টৰ কথা মই সেইকাৰণে লাষ্টত ক'ম বাৰু কিন্তু তাৰ আগতে আমি গোটেইখিনি বুজি লওঁ যে কেনেকৈ এখন পেপাৰ এটেম্প্ট কৰিব লাগে ক'ত কিমান টাইম দিব লাগে আৰু কোনবোৰ ভুল সাধাৰণতে কৰিব নালাগে ভুল বহুত আছে মই এটা বেলেগ ভিডিঅ' টাইপ কৰি পেলাই আনিম পৰীক্ষা আগদিনাখন আমি কেনেকৈ ৰেডি হ'ব লাগে কিন্তু এতিয়া আমি পেপাৰখন এটেম্প্ট কৰোঁতে কেনেকুৱা ধৰণৰ ভুল কৰিব নালাগে সেই বিষয়ে ক'ম আৰু মই সেইদিনাখন এটা ভিডিঅ' আপলোড কৰিছিলোঁ আপোনালোকে ভিডিঅ'টো দেখা পাইছে এই ভিডিঅ'টো যদি কোনোবাই চোৱা নাই এই ভিডিঅ'টো এবাৰ চাই ল'ব বহুতখিনি হেল্প হ'ব MCQ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব বহুতখিনি মই সেইটো বিষয়ে এতিয়া আকৌ এটা নকওঁ জাষ্ট ভিডিঅ'টো এবাৰ চাব কৈছোঁ যদি কোনোবাই চোৱা নাই এটা এপৰ কথা কৈছিলোঁ ইয়াতে মই যিটো জৰিয়তে আপোনালোকে এঘণ্টাত 300 350 MCQ মাত্ৰ এঘণ্টাত আপোনালোকে কৰিব পাৰিব যি এঘণ্টাত আপোনালোকে ইউটিউবত গ'লে মাত্ৰ 30-40টাহে MCQ পঢ়াই দিয়ে টিচাৰে আপোনালোকে নিজে কৰিলে বহুতখিনি পাৰিব অলপ ভিডিঅ'টো এবাৰ চাই ল'ব এতিয়া আমি টপিকটো লৈ আহোঁ ঠিক আছে যে আমি পেপাৰখন এটেম্প্ট কেনেকৈ কৰিব লাগে অ'কে প্ৰথমতে মই একদম টাইমৰ পৰাই যাম যে কোনটো সেকশনত কিমান টাইম দিম ইংলিছত কিমানটা কুৱেশ্যন আহিব আমি তাত কিমান টাইম দিম জিকেত কিমান কুৱেশ্যন আহিব কিমান টাইম দিম এনেকৈ যাওঁ ঠিক আছে তো যদি মোৰ ষ্ট্ৰেটেজিটো মানি লয় তেতিয়াহ'লে মই এনেকৈ কৰোঁ সদায় যিকোনো পেপাৰত আপোনালোকেও কৰিব পাৰে প্ৰথমতে মই কি ক'ম এৰিয়াৰী যিটো আমাৰ বৰ্তমান হ'ব এইবাৰ য'ত 150টা কুৱেশ্যন থাকিব সেয়া লাগিলে হায়াৰ ছেকেণ্ডেৰী লেভেলে হওক বা আমাৰ গ্ৰেজুৱেট লেভেলে হওক বা অন্য হওক যিহেতু 150টা কুৱেশ্যন থাকিব তাতে আমাক যিটো আমাৰ গ্ৰেজুৱেট লেভেল আছে তাতে কোৱা হৈছে কি যে আমাৰ জিকেত 65 মাৰ্কস আহিব সোশ্যাল সায়েন্স আৰু জিকে মিলাই পেলাই 65 মাৰ্কস আহিব ঠিক আছে আৰু সেই 65 মাৰ্কস মানে 65টা কুৱেশ্যন এতিয়া সেই 65টা কুৱেশ্যন কৰোঁতে মই আপোনালোকক কৈছোঁ প্ৰথম জিকেৰ পৰা আৰম্ভ কৰিব আৰু তাতে আপোনালোকে 35 মিনিটছ লগাব ঠিক আছে লাগিলে এবাৰ লিখি ল'ব সবেই কিমান টাইমৰ কথা মই কৈছোঁ যাতে মক টেষ্ট দিওঁতে আপোনালোকে এই বস্তুটো ফ'ল' কৰিব পাৰে ঠিক আছে মক টেষ্টটো দিবই লাগিব মাষ্ট সেইটো তাৰ কোনো বেলেগ উপায় নাই ছাবষ্টিটিউটে নাই পৰীক্ষা আগত যোৱাৰ আগত মক টেষ্ট দিব লাগিব ঠিক আছে আপোনালোকে লিখি ল'ব মই কৈছোঁ জিকেৰ পৰা ষ্টাৰ্ট কৰিব ফাৰ্ষ্ট আপোনালোকে আৰু জিকে যি 65টা কুৱেশ্যন আহিব তাত আপোনালোকে 35 মিনিটছ দিব তাতকৈ বেছি সময় নহয় 35 মিনিটছ টু এনাফ হয় জিকেৰ আপুনি 65টা কুৱেশ্যন কৰিবৰ কাৰণে ঠিক আছে 2 নম্বৰতে কি কৰিব আপোনালোকে 2 নম্বৰত কৰিব ইংলিছ পেপাৰত কি থাকে সেইটো ইম্পৰ্টেণ্ট নহয় পেপাৰত 2 নম্বৰ ৰিজনিঙো থাকিব পাৰে মেথছো থাকিব পাৰে ঠিক আছে কিন্তু আপোনালোকে 2 নম্বৰতে কৰিব ইংলিছ কিয় হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনতো অ'কে ইংলিছ মানে তাতে অলপ বেলেগ আছে ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন আহিব নাহে আমি নাজানো কিন্তু গ্ৰেজুৱেট লেভেলত যিটো আছে তাতে ৰিডিং কম্প্ৰিহেনশ্যন আহিব আৰু ইংলিছত 25টা কুৱেশ্যন এনেকুৱা থাকিব য'ত 2 নম্বৰকৈ থাকিব গতিকে আমি কি কৰিম য'ত বেছি মাৰ্কছ আছে সেইকেইটা কুৱেশ্যন কৰিবলৈ সোনকালে চেষ্টা কৰিম ঠিক আছে সেইকেইটা কুৱেশ্যন যাতে আমাৰ পৰা এনি হাও থাকি নাযাওঁ সময়ৰ অভাৱৰ কাৰণে আমাৰ যাতে ইংলিছৰ যিকেইটা 2 নম্বৰীয়া কুৱেশ্যন আছে থাকি নাযায় ঠিক আছে গোটেইকেইটা কৰিব লাগে বুলি মই কোৱাই নাই যিকেইটা কৰে 25টা আহিব 2 নম্বৰে তাৰ ভিতৰত আপুনি যিমানটা কৰে 18টা কৰে 17টা কৰে যিমানটাই কৰক এটলিষ্ট সেইকেইটা কমপ্লিট কৰিবই লাগিব কিয় কাৰণ মই এগেইন কৈছোঁ মেথছৰ যদি এটা কুৱেশ্যন আপোনাৰ থাকি যায় সময়ৰ অভাৱৰ কাৰণে আপোনাৰ কিমান নম্বৰ নাপাব আপুনি 1 নম্বৰ নাপাব কিন্তু ইংলিছৰ যদি এটা কুৱেশ্যন থাকি যায় আপোনাৰ সময়ৰ অভাৱৰ কাৰণে ইংলিছত আপুনি কিমান নম্বৰ লছ কৰিব 2 তেনেকৈ যদি মই 5টা কুৱেশ্যনৰ কথা কওঁ মেথছৰ ধৰি লওক 5টা কুৱেশ্যন থাকি গ'ল আপোনাৰ সময় অভাৱৰ কাৰণে কিমান নম্বৰ যাব 5 নম্বৰ যাব আপোনাৰ কিন্তু ইংলিছত যদি 5টা কুৱেশ্যন থাকি যায় সময়ৰ অভাৱৰ কাৰণে আপোনাৰ কিমান নম্বৰ যাব 10 নম্বৰ যাব সেইকাৰণে মই কৈছোঁ ইংলিছটো আপোনালোকে ছেকেণ্ড কৰিব ঠিক আছে জিকে প্ৰথম কিয় কৰিব দিছোঁ কাৰণ জিকে বহুতে ইজি পায় বহুতে পাৰে আৰু জিকেটো যেতিয়া আমি ষ্টাৰ্ট পাৰিম কুৱেশ্যনখিনি এটা কনফিডেঞ্চ আহিব সেইকাৰণে মই জিকে আগত কৰাৰ কথা কৈছোঁ ঠিক আছে আৰু ছেকেণ্ড আমি কি কৰিম ইংলিছ কৰিম আৰু ইংলিছত আমি সময় কিমান দিম 45 মিনিটছ সময় দিম আমাৰ ডিগ্ৰী লেভেলত কি হ'ব জেনেৰেল ইংলিছত আমাৰ 10টা কুৱেশ্যন আহিব আৰু ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন আমাৰ 25টা কুৱেশ্যন আহিব টোটেল 35টা কুৱেশ্যন আহিব এই 35টা কুৱেশ্যনত আমি সময় কিমান দিম আমি 45 মিনিট সময় দিম ঠিক আছে প্ৰতিটো কুৱেশ্যনত 1 মিনিটকৈ দিলেও হয় কিন্তু আমি আৰু 10 মিনিটছ বঢ়াই পেলাই কি কৈছোঁ 45 মিনিটছ কৈছোঁ যিটো এনাফ হয় এজন এভাৰেজ ষ্টুডেণ্টৰ কাৰণে যিখিনি চোকা থাকে তাহাঁতেতো ইংলিছৰ 35টা কুৱেশ্যন 30 মিনিটতো কৰি দিব ঠিক আছে কিন্তু যিখিনি প্ৰব্লেম আছে তেওঁলোকে 45 মিনিটছ লৈ পেলাই কৰিব পাৰে এভাৰেজ থকা ষ্টুডেণ্টখিনিও আৰু 45 মিনিটছত আপুনি টেনশ্যন ল'ব নালাগে আৰামছে পেপাৰ ইংলিছৰখিনি কমপ্লিট হৈ যাব ঠিক আছে তো ফাৰ্ষ্ট জিকে 35 মিনিটছ জিকে দিব নেক্সট আপুনি ইংলিছ ল'ব
ল'ব 45 মিনিটৰ ইংলিছৰ 35টা কুৱেশ্যন শেষ কৰি দিব গোটেইখিনি ইংলিছ তাৰপিছত আহিব আপুনি ৰিজনিঙলৈ ৰিজনিঙত কেইটা কুৱেশ্যন আহিব ৰিজনিঙত আহিব 20টা কুৱেশ্যন ঠিক আছে ৰিজনিঙত 20টা কুৱেশ্যন আহিব আৰু আপুনি 20টা কুৱেশ্যন মই আগতে কৈছিলোঁ 20টাই কৰিব দৰকাৰ নাই 18টা কৰিলেও আমাৰ হৈ যায় সেই 20টা বা 18টা কুৱেশ্যন কৰিবৰ কাৰণে আপুনি 40 মিনিট সময় ল'ব প্ৰতিটো কুৱেশ্যনত 2 মিনিটকৈ ঠিক আছে আৰু ৰিজনিঙত এনেকুৱা কিছুমান কুৱেশ্যন থাকিব যিবিলাক কুৱেশ্যন ইজি হ'ব কিছুমান কুৱেশ্যন টান হ'ব ঠিক আছে আপুনি ইজি কুৱেশ্যন যিবিলাক আছে সেইবিলাক কুৱেশ্যন হয়তো 1 মিনিটৰ হৈ যাব আৰু টান কুৱেশ্যন কোনোবা এটা হয়তো 3 মিনিট লাগি যাব পাৰে মুঠতে ওভাৰঅল এভাৰেজ এটা কুৱেশ্যনত 2 মিনিটকৈ ৰিজনিঙত আপুনি দিব এনেকৈ ৰিজনিঙত 40 মিনিট দিব ওকে তাৰপিছত আহোঁ মই মেথছলৈ একদম শেষত কৰিব আপোনালোকে মেথছ ঠিক আছে মেক্সিমামে মেথছ টান পাই অলপ প্ৰব্লেম আছে গতিকে লাষ্টৰ ফালে আপোনালোকে মেথছ কৰিব যেতিয়া গোটেই পেপাৰখন কৰি এটা স্পীড এটা আহি যাব অভ্যাস হ'ব তেতিয়া মেথছত আপোনালোকে পটাপট কৰিব পাৰিব মেথছত কিমান কুৱেশ্যন আহিব 30টা কুৱেশ্যন আহিব আৰু মেথছত আপোনালোকে দিব 60 মিনিটছ অৰ্থাৎ 60 মিনিট ওকে এই 60 মিনিটত মেথছ কৰিব আপোনালোকে প্ৰতিটো মেথছৰ কাৰণে এভাৰেজ 2 মিনিটকৈ সময় পাব আপোনালোকে আৰু এনেকুৱা নহয় যে প্ৰতিটো মেথছতে আপোনালোকক 2 মিনিট লাগিবই কোনোবা ইজি মেথছ থাকিব ইজি মেথছ আহিবই অবভিয়াছলি তাতে আপোনালোকৰ 1 মিনিটত হৈ যাব 1.5 মিনিটত হৈ যাব আৰু কোনোবা এটা মেথছ এনেকুৱা থাকিব য'ত 3 মিনিট লাগিব পাৰে 4 মিনিটো লাগিব পাৰে কিন্তু মই কি কৈছোঁ যে এভাৰেজ 2 মিনিটকৈ আপোনালোকে পাব ঠিক আছে এইখিনি কথা মই কেনেকৈ ক'লোঁ জিকে 35 মিনিটছ ইংলিছত 45 মিনিটছ ৰিজনিঙত 40 মিনিটছ আৰু মেথছত 60 মিনিটছ 180 মিনিটছ টোটেল হৈ গ'ল আপোনালোকৰ গোটেইখিনি পেপাৰ কমপ্লিট আৰু অলপ যদি স্পীড কৰে 10 মিনিটমান সময় বাচি যাব বাকী বস্তুখিনি আকৌ এবাৰ আপুনি চাবৰ কাৰণে যে ঠিকে চব আছেনে নাই ঠিক আছে এইটো হৈছে আমাৰ প্লেন পৰীক্ষা দিবলৈ যোৱাৰ আগত আৰু মই আৰু এটা কথা আগতে কৈছিলোঁ যে টাৰ্গেট আমাৰ টাৰ্গেট কিমান আছে আমি জিকেট 65 মানে প্ৰথম মই ওভাৰঅল টাৰ্গেটটো কৈ লৈছোঁ যে আমি 175টা 150টা কুৱেশ্যনৰ ভিতৰত 113টা কুৱেশ্যন কৰিব লাগে আমি গ্ৰেড 3 যিটো আমাৰ গ্ৰেজুৱেট লেভেল আছে 113টা কুৱেশ্যন কৰিব লাগে 113টা কুৱেশ্যন কৰিলে আমি 175 নম্বৰ ভিতৰত কিমান পাম 130 নম্বৰমান পাই যাম আৰু 130 নম্বৰ পালে আমি ফাইনেল কাট অফ পাৰ হৈ যাব আমি ফাইনেল এপইণ্টমেণ্ট পাই যাম যদি কম্পিউটাৰ টেষ্টতো আমাৰ ঠিক ঠাক মাৰ্কছ থাকে ঠিক আছে গতিকে আমি এই যে 113টা কুৱেশ্যন কৰিব লাগিব 150টাৰ ভিতৰত তেনেকৈ কেনেকৈ হ'বগৈ 113টা মই কৈছিলোঁ যে সেইকাৰণে আপোনালোকে জিকেট 65টাৰ ভিতৰত 50টা কৰিব লাগে বুলি কৈছিলোঁ মই ঠিক আছে আৰু আপোনালোকে ইংলিছত টোটেল কুৱেশ্যন আহিব আপোনালোকৰ 35টা তাৰ ভিতৰত আপোনালোকে কৰিব লাগিব কেইটা 23টা কুৱেশ্যন জেনেৰেল ইংলিছত 10টাৰ ভিতৰত 6টা কৰিব কৈছিলোঁ আৰু আমাৰ ইংলিছ কম্প্ৰিহেনশ্যন এণ্ড লেংগুৱেজত 25টাৰ ভিতৰত 17টা কৰিলে হ'ব বুলি মই কৈছিলোঁ ঠিক আছে টোটেল আপোনালোকে কৰিব লাগিব 23টা কুৱেশ্যন দেন ৰিজনিঙত আপোনালোকে 20টাৰ ভিতৰত 18টা কৰিব লাগিব কাৰণ ইজি আহে আৰু মেথছত 30টাৰ ভিতৰত অকল 22টা কৰি আহিলেও হ'ব এনেকৈ টোটেল 113টা কুৱেশ্যন আপোনাৰ শুদ্ধ হ'ব আৰু 130 নম্বৰ আপোনালোকে পাই যাব যিটো বহুত বেছি হয় ঠিক আছে তাতকৈ কাট অফ কোনো কাৰণত নাযায় মই সেইটো কৈ দিব এতিয়াই পাৰোঁ আৰু মেথছত যে মই ক'লোঁ যে 22টা কুৱেশ্যন কৰিলেই হ'ব 30টাৰ ভিতৰত আপুনি এই 22টা মেথছ কেনেকুৱা থাকিব ইজি নহ'লে মডাৰেট লেভেলৰ ঠিক আছে হাই লেভেলৰ মেথছ আহিব 5টা 4টা হাই লেভেল আহিব কিন্তু আপুনি টাচ কৰিবই দৰকাৰ নাই সেইকেইটাত কোনো কাৰণত টাচ কৰিব দৰকাৰ নাই ইজি মেথছ কেইটা আৰু যিকেইটা এভাৰেজ বা মিডিয়াম লেভেলৰ মেথছ থাকে সেইকেইটা কৰিলে ধুনীয়াকৈ 22টা মেথছ হৈ যাব আৰু মই মেথছত টাইম কিমান দিছোঁ 60 মিনিট আৰু 30টা মেথছ আছে বুলি কৈ পেলাই মই 60 মিনিট সময় ধৰি দিছোঁ হয়নে যদি মেথছ আপুনি 22টাহে কৰিব লাগে 22টা কৰিলেও হৈ যায় আমাৰ টাৰ্গেট যিটো আছে হয়নে নহয় তেতিয়াহ'লে সেই 22টা মেথছ যদি আপুনি 60 মিনিটত কৰিব লাগে এটা মেথছত অলম'ষ্ট 3 মিনিটকৈ পালে এনাফ টাইম গতিকে কোনো ভয় খাব নালাগে যে মেথছ আছে মোৰ টাইম নিমিলিব কিবা হ'ব ভয় খাব নালাগে ঠিক আছে এই গোটেইখিনি মোৰ হিচাপত এটা প্লেন আৰু কোনোবাই যদি বিচাৰে নিজৰ ফ্লেক্সিবিলিটি হিচাপত তেনেকৈ কোনোবা থাকিব যোনে ইংলিছ বহুত ফাষ্ট কৰিব পাৰিব তেওঁলোকক মই ইংলিছত 45 মিনিট দিছোঁ কোনোবাই 30 মিনিটতে কমপ্লিট কৰিব পাৰিব ঠিক আছে ৰিজনিঙত মই 20টা কুৱেশ্যনত 40 মিনিট দিছোঁ কোনোবাই ভাবিব যে ইমান টাইম নালাগে 30 মিনিটত 20টা ৰিজনিং হৈ যায় তো তেওঁলোকে সেইখিনি টাইম বচাই পেলাই মেথছত বেছি টাইম লগাব পাৰে বা জিকেট বেছি টাইম লগাব পাৰে ঠিক আছে যোনে যিটো ছেকশ্যনত ষ্ট্ৰং হয় কোনোবা মেথছত ষ্ট্ৰং যদি মেথছটো সোনকালে কৰি জিকেট অলপ বেছি টাইম দিব পাৰে যদি জিকেট কোনোবা উইক আছে বা ইংলিছত উইক আছে তাত বেছি টাইম দিব পাৰে মই 45 মিনিট ধৰিছোঁ ইংলিছত কোনোবা বিচাৰে তাতকৈ অলপ বেছি টাইম লগাই পেলাই গোটেইখিনি ইংলিছ ভালকৈ ছল্ভ কৰিব পাৰে ঠিক আছে তো এনেকৈ অলপ ফ্লেক্সিবিলিটি ৰাখিব পাৰে আপোনালোকে ৰাখিলে তেনেকৈ কৰিলে পেপাৰখন ধুনীয়াকৈ টাইম হ'ব কোনো ভয় খাব নালাগে ঠিক আছে এতিয়া এই গোটেইখিনি কৰাৰ লগতে আৰু দুই এটা কথা আছে যিকেইটা কথা জনাটো আৰু বেছি ইম্পৰ্টেণ্ট মই কৈ দিওঁ ঠিক আছে ইয়াক লৈ পেলাই নহ'লে ঠগন খাই যায় বহুত ষ্টুডেণ্টে আৰু পেপাৰ একদম বৰবাদ কৰি আহে একদম ষ্টাৰ্টিঙৰ এটা কথা ক'ম মই যিটো পেপাৰখন ষ্টাৰ্ট কৰোঁতে আপোনালোকে এটা ভুল কৰে ঠিক আছে কেতিয়াবা কেনেকৈ হয় যে পেপাৰখন যেতিয়া দিছে আমি ৰিলেক্স হৈ যাওঁ পুৰা যে আহিছেহে 3 ঘণ্টা সময় আছে বহুত টাইম আছে হৈ যাব ধুনীয়াকৈ কিন্তু আমি টাইমটো ভাগ কৰি ল'লোঁ ন ধুনীয়াকৈ টাইম ভাগ কৰি লওঁতে আমাৰ কিবাকৈ টাইম মিলিছেগৈহে 3 ঘণ্টা যদি আমি ভাগ কৰি দিলোঁ গোটেই টাইমখিনি হয়নে নহয় গতিকে এনে ক্ষেত্ৰত আমি কি বুজি পাওঁ যে পেপাৰখন দিয়াৰ লগত আমি পেইনটো লৈ এনেকৈ ৰৈ থাকিব লাগিব মইতো তেনেকুৱাই কৰোঁ যি পৰীক্ষা হওক টাইম মোক যিমান দিয়ক 5 ঘণ্টা দিয়ক টাইম 4 ঘণ্টা দিয়ক লাগিলে মই পেপাৰ অহাৰ আগত মই ৰোল নাম্বাৰ য'ত ফিল আপ কৰিব লাগে যি লাগে যিমান পাৰি আগবঢ়াই থৈ দিওঁ যিখিনি পাৰ্মিশ্যন দিয়া থাকে দিয়াৰ পিছত পেইনটো লৈ ৰৈ থাকোঁ বেল মৰালৈকে বেল মাৰে পেপাৰ ফালি পেলাই খুলি লগে লগে মানে 10 ছেকেণ্ড 15 ছেকেণ্ডত যাতে জিকে কুৱেশ্যনকেইটা মই কৰিব পাৰোঁ যদি আমি 30 ছেকেণ্ডকৈ ধৰিছোঁ এটা জিকে কুৱেশ্যনত হয়নে ইমান স্পীডত কৰিবলৈ চেষ্টা কৰোঁ যাতে লাগিলে মই ৰৈ দিম পিছত গৈ পেলাই মোৰ 30 মিনিট যেনিবা সময় ৰৈ গ'ল কি সমস্যা আছে মোৰ একো সমস্যা নাই কিন্তু যদি মোৰ সময় কম হৈ যায় কিমান ডাঙৰ লছ হ'ব মই যদি পঢ়া কুৱেশ্যনকেইটাও কৰিবলৈ সময় নাপাওঁ কিমান এটা ৰিগ্ৰেট হ'ব আৰু মই বাৰে বাৰে কৈছোঁ গোটেই আপুনি বছৰটোত কি কৰিলে কোনেও সুধিব নাই সেই 3 ঘণ্টাত কি কৰিলে সেইটো চবেই সুধিব ৰিজাল্টৰ দিনাখন ঠিক আছে গতিকে সেই 3 ঘণ্টাটো বহুত চিৰিয়াছ হৈ থাকিব লাগিব আপুনি ঠিক আছে প্ৰথম কথা সেইটো যে টাইম ৱেষ্ট নকৰিব লগে লগে স্পীড দিয়ক লাষ্টৰ ফালে যিটো স্পীড দিওঁ আমি সেই স্পীডটোকে আমাক ষ্টাৰ্টিঙতো লাগিব ঠিক আছে সেইটো কথা মই এটা ক'লোঁ 2 নম্বৰ কথা ষ্টাৰ্টিঙত কেতিয়াবা কি হয় 2-3টা কুৱেশ্যন এনেকুৱা আহে
আমি নোৱাৰোঁ আৰু আমি ডিমৰেলাইজ হৈ যাওঁ যে দুটা তিনিটা কুৱেশ্যন এটাও পৰা নাই মই কেনেকৈ হ'ব কিন্তু চাব আপুনি সেইটোক লৈ ভয় নকৰিব যদি তাতেই আপুনি ডিমৰেলাইজ হৈ যায় অলপমান ডিপ্ৰেছড হৈ যায় তেতিয়াহ'লে পিছত পৰা কুৱেশ্যনকেইটাও নোৱাৰিব ভুল হৈ যাব আৰু মেথছতটো পুৰা বৰবাদ হৈ যাব তেতিয়া ঠিক আছে গতিকে যদি 3টা 4টা 5টালৈকে কুৱেশ্যন পেপাৰখনত পোৱা নাই বোলে প্ৰথম কুৱেশ্যন নম্বৰ 1 2 3 4 5 মই এটাও নাজানো দেখোন জিকে কি হ'ব এতিয়া একো নহয় জিকেত আমি কেইটা কুৱেশ্যন কৰিব লাগে 65ৰ ভিতৰত 50টাহে আপুনি 5টাহে পৰা নাই আৰু 10টা নোৱাৰিলেও একো নহয় তাৰ কাৰণে ভয় খায় মেথছত বৰবাদ কৰিব কি দৰকাৰ আছে একো দৰকাৰ নাই সেইবিলাক ঠিক আছে আৰু এতিয়াও মই যিখিনি এইকেইদিন অলপ পঢ়িব মন যোৱা নাই কিবা মন যোৱা নাই মই কৈছোঁ এই মটিভেশ্যনটো লওক 50টা কুৱেশ্যন কৰিব লাগে 65টাৰ ভিতৰত 65টা কৰিব নালাগে ঠিক আছে গতিকে মোক যিকেইটা মেছেজ দি আছে এইকেইদিন যিসকলে যে পঢ়িব মন যোৱা নাই কিবা হোৱা নাই ভয় লাগিছে একো ভয় কৰিব লগা কথা নাই ঠিক আছে সেইটো এটা কথা 3 নম্বৰত কিছুমান কুৱেশ্যন কি হ'ব ভুল থাকিব পেপাৰত ঠিক আছে আৰু সেই কুৱেশ্যনকেইটাত বেছি লাগি থাকি লাভ নাই কিন্তু যদি এটা কুৱেশ্যনত আপুনি মেথছত মই ধৰি লৈছোঁ ঠিক আছে জিকেত বাৰু মই নকওঁ মেথছত ধৰি লৈছোঁ মই আপুনি এটা কুৱেশ্যনত 1 মিনিট সময় দিলে বা আপুনি তাতকৈ অকণ বেছি সময় দিছে 2 মিনিট সময় দিছে পৰা নাই সেই মেথছটোক আপুনি 5 মিনিট 6 মিনিট সময় দিব নালাগে মেবি কুৱেশ্যনতে ভুল থাকিব পাৰে প্ৰিণ্টিং মিষ্টেকো আহিব পাৰে ঠিক আছে সেইটো কাৰণে কুৱেশ্যনত বেছি টাইম নিদিব মেথছৰ এটা কুৱেশ্যন 2 মিনিট আপুনি হৈ গ'ল এৰি দিয়ক ঠিক আছে তাৰ ভাগত প্ৰতিটো কুৱেশ্যনৰ ভাগত আমি 2 মিনিটকৈ পৰিছে তো তাৰ ভাগৰ সময় সি খালে বাছ যদি নোৱাৰিলোঁ এৰি দিয়া এগেইন 30টা ভিতৰত 30টা মেথছটো কৰিব নালাগে 22টাহে কৰিব লাগে গতিকে প্ৰব্লেম কি আছে এৰি দিলে আমি ঠিক আছে তো 2 মিনিটতকৈ বেছি টাইম কোনো এটা মেথছতে আপুনি দিব নোৱাৰিব ঠিক আছে সেইটো এটা কথা আৰু বেলেগৰ লগত কথা পতা এটা কথা লাষ্টত মই কওঁ বহুতে কি কৰে ভাবে ইয়াক মই সুধিম দুটা এটা কুৱেশ্যন কৰিম কিন্তু যোনে পৰীক্ষা দিব যে সি মুখ্য নহয় আপোনাৰ লগত তাৰ কম্পিটিশ্যন আছে সি কেতিয়াও আপোনাক শুদ্ধকৈ শিকাই নিদিয়ে ঠিক আছে আৰু এইটো কৰি পেলাই এক্সামিনাৰৰ গালি খালে আপুনি গোটেই চেণ্টাৰটোৰ ভিতৰতে লাজ পাব অকণমান তেতিয়া আপোনাৰ সময় লাগিব আকৌ নৰ্মেল পেপাৰত কনচেনট্ৰেট কৰিবলৈ 5 মিনিটমান সময় আপোনাৰ এনেই গুচি যাব আৰু আমাৰ যিটো প্লেন বনোৱা আছে গোটেই টাইম ফ্ৰেম এইটো ব্ৰেক হৈ যাব গোটেই বস্তুটো ঠিক আছে গতিকে বেলেগৰ লগত কথা পতা বেলেগক সোধা এইবোৰ ভুলতো নকৰিব কোনেও নিশিকায় আপোনাক শিকালে ভুলকৈ ক'ব যাতে আপুনি ৰিজেকশ্যন হওক ঠিক আছে গতিকে এইখিনি কথা মোৰ ফালৰ পৰা ক'লোঁ এতিয়া এই গোটেইবোৰ কথা আমি প্ৰেক্টিকেলি কৰি চাবলৈ যে আমাৰ জিকে 35 মিনিটত গোটেইকেইটা হ'বনে নাই ওকে আমাৰ ইংলিছ 45 মিনিটত যিকেইটা কৰিম বুলি কৈছোঁ হ'বনে নাই আমাৰ মেথছ গোটেইকেইটা আমাৰ হ'বনে নাই যিমানখিনি আমাৰ টাৰ্গেট আছে 22টা মেথছ ঠিক আছে আমাৰ ৰিজনিং আমি 18টা কৰিবলৈ মই কৈছোঁ আপোনালোকক 40 মিনিটত হ'বনে নাই এইখিনি বা আমি যে প্ৰথম 5টা কুৱেশ্যন নোৱাৰিলে আমি কেনেকুৱা চিটুৱেশ্যন আহি যায় আমাৰ ভয় লাগে আমি সেই ভয়টো কেনেকৈ আঁতৰ কৰিম যে মই যে কৈছোঁ এতিয়া ভয় কৰিব নালাগে প্ৰথম 5টা কুৱেশ্যন নোৱাৰিলেও ঠিক আছে বা মেথছ এটা যদি আমি টান পাওঁ কেনেকৈ এডিট হৈ পেলাই নেক্সট মেথছটোত যাব লাগে এই গোটেইখিনি প্ৰেক্টিছ আপোনালোকে এটলিষ্ট 2-3 বাৰ আগতে কৰি যাব লাগিব 2-3খন মক টেষ্ট পেপাৰ দি পেলাই কৰি যাব লাগিব আমাৰ মক টেষ্ট আছে আপোনালোকে বহুতে গমে পায় যদি কোনোবাই লোৱা নাই এতিয়াও লৈ পেলাই দি চাব পাৰে বহুত মানুহে লৈছে আপোনালোকক মই মক টেষ্টৰ বিষয়ে অকণমান ডিটেইলছত কৈ দিছোঁ যদি ভাল পায় আপোনালোকে ল'ব পাৰিব আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলোঁ এডিআৰই মানে নতুন পেটাৰ্ণত আপোনালোকে ছাইডত গোটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে ইয়াত কেনেকুৱা গোটেইখিনি লিখা আছে একদম ওপৰত যিটো কথা লিখা আছে যে মেড বাই চিলেক্টেড কেণ্ডিডেটছ তাৰমানে আমি যোৱা বছৰ এডিআৰই পাছ কৰা 13-14জনমান মানুহ আৰু এপিএছচি পাছ কৰা মানুহ আছে বেলেগ বেলেগ পৰীক্ষা এপিএছচিৰ তেওঁলোকে মিলি পেলাই আমি এটা নতুন পেটাৰ্ণত মক টেষ্ট সিৰিজ বনাইছোঁ নতুন পেটাৰ্ণ মানে কি আমাৰ যে এতিয়া ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন যে 30টা আহিব বুলি ক'লে ইংলিছত যে আগতে 20টা আহিছিলে এতিয়া 35টা আহিব বুলি ক'লে ইংলিছ কম্প্ৰিহেনশ্যনটো যে অলপ বেলেগ হৈ গ'ল আমি কি হ'ব আইডিয়াই পোৱা নাই চবে হয়নে তো কেনেকুৱা হ'ব পাৰে পেপাৰখন আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছোঁ এখন নহয় 4খন বনাইছোঁ তেনেকুৱা পেপাৰ আমি তো ডিটেইলছখিনি ইয়াতে লিখাই আছে আপোনালোকে লৈ ল'ব পাৰিব মই এবাৰ পটককৈ কৈ দিছোঁ ডিটেইলছখিনি তাৰপিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম সো সেবা মডেল পেপাৰ একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছোঁ আৰু যিখিনি কুৱেশ্যন লেভেল আছে যোৱাবাৰ এডিআৰই যেনেকুৱা লেভেলৰ কুৱেশ্যন আছিলে আমি তেনেকুৱাই দিছোঁ কাৰণ এইবাৰো তেনেকুৱাই আহিব তাতকৈ টান কুৱেশ্যন কোনো কাৰণত নাহে ঠিক আছে সেইটো লেভেলত দিছোঁ আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেশ্যন চলি আছে এতিয়া নতুন পেটাৰ্ণটোৰ হিচাপত ওকে তাৰপিছত স্পেচিয়েল ফ'কাছ অন ইংলিছ এণ্ড ছ'চিয়েল ছায়েন্সৰ যিটো ছেকশ্যন এটা থাকিব আমাৰ 30 মাৰ্কছৰ সেই গোটেই ছেকশ্যনটোত আমি যিমান কুৱেশ্যন দিছোঁ চব আমাৰ ছ'চিয়েল ছায়েন্সৰ কিতাপৰ পৰা আমি লৈছোঁ কোনো বেলেগ চ'ৰ্চৰ পৰা লোৱা নাই চব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি সেইবোৰ খুলিছোঁ খুলি চাই তাৰ পৰা দিছোঁ আৰু মইতো ছ'চিয়েল ছায়েন্স পঢ়াই আছোঁ বহুত দিনৰ পৰা গতিকে সেইখিনি মোৰ ভালকৈ আইডিয়া আছে সেই ছেকশ্যনটো বনাইছোঁ আৰু ইংলিছ যিটো চবতছে ইম্পৰ্টেণ্ট আমাৰ হৈ গ'ল এতিয়া কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰপিছতে ছেকেণ্ড হাইষ্ট মাৰ্কছ আমাৰ থাকিব ইংলিছত 60 মাৰ্কছ গতিকে ইংলিছত আমাৰ চব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছোঁ তাতে চব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলোঁ কম্বাইন চেণ্টেন্স টেক কুৱেশ্যন তালৈকে মই এৰা নাই চব টপিক কভাৰ কৰি দিছোঁ যাতে আপোনালোকে যদি কোনোবা এটা কুৱেশ্যন নোৱাৰে তেতিয়া যাতে আইডিয়া পায় যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই মই পঢ়িব লাগিব সেই আইডিয়াটো পাবৰ কাৰণে চব এড কৰিছোঁ ইয়াতে আমি তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150টাকৈ কুৱেশ্যন থাকিব যিহেতু নতুন পেটাৰ্ণৰ মতে 150টা কুৱেশ্যন থাকিব হয়নে জিকে আমাৰ 35 ছ'চিয়েল 30 মেথছত আমাৰ 30 ইংলিছত আমাৰ 35 ৰিজনিঙত 20 এনেকৈ যিহেতু আমাৰ টোটেল মিলাই পেলাই 150 কুৱেশ্যন থাকিব আমি 150 কুৱেশ্যন দিছোঁ প্ৰতিটো মক টেষ্টত তেনেকৈ টোটেল 4টা মক টেষ্ট আছে এটা পিডিএফত কম্বাইন কৰি পেলাই আমি তাক বনাইছোঁ আৰু চিলেবাছত যিমান টপিক আছে আমি চব কভাৰ কৰিছোঁ এটা মক টেষ্টতে যদি গোটেই কভাৰ সিলেবাস আমাৰ হোৱা নাই নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কুৱেশ্যন দিয়া হোৱা নাই ছেকেণ্ডটোত দিছোঁ যিবিলাক কুৱেশ্যন ছেকেণ্ডটো দিয়া নহ'ল যিবিলাক টপিকৰ পৰা কুৱেশ্যন থাৰ্ড মক টেষ্টত দিছোঁ এনেকৈ আমি 4টা মক টেষ্টত 600 কুৱেশ্যন আছে টোটেল মেথছ ইংলিছ ৰিজনিং ছ'চিয়েল ছায়েন্স ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ তাত চব মিলাই পেলাই 600 কুৱেশ্যন আছে আৰু আমাৰ গোটেই চিলেবাছ যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছোঁ আৰু এনচাৰ কিউ আপোনালোকে লগতে ইয়াত পাব আমাৰ এনচাৰ কিউ থাকিব
যিবিলাক শুদ্ধ এনচাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব তেনেকৈও পাৰিব গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয় আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিলে 100টা কুৱেশ্যনৰ আছিলে এতিয়া 150 হ'ল ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ বুলি নতুন ছাবজেক্ট আহিলে ছ'চিয়েল চায়েন্স বুলি নতুনকৈ ভৰালে গতিকে অলপ চেঞ্জ যিহেতু হ'ল এই চেঞ্জ পেটাৰ্ণটোত এবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্টকেইটা আপোনালোকে দি চাব পাৰে দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে এই স্কেনাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব 99 ৰুপিজ আৰু 99 ৰুপিজ পে' কৰি পেলাই যদি আপোনালোকে তলত যিটো নাম্বাৰ এইটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰীনশ্বটটো পঠাই দিব আপোনালোকে মক টেষ্টটো PDF ফৰ্মেটত পাই যাব অলপ দেৰি লাগিব পাৰে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা বাট পাই যাব একো টেনশ্যন ল'ব লগা নাই আৰু যদি স্কেনাৰটোত পে'মেণ্ট নহয় কিবা কাৰণত খেলি মেলি পায় আপোনালোকে তেতিয়াহ'লে স্কেনাৰটোৰ তলত এটা নাম্বাৰ দিয়া আছে জিপে' বুলি সেই নাম্বাৰটোত গুগল পে'ও ডাইৰেক্টলি কৰিব পাৰে কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰীনশ্বট নপঠাব ফোন নকৰিব একো নকৰিব যি আছে মেছেজ দিব লগা স্ক্ৰীনশ্বট পঠাব লগা এই নাম্বাৰটোত পঠাব ঠিক আছে আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150টা কেজত কুৱেশ্যন আছে গোটেইখিনি পাই যাব